প্ৰদূষণ কাক বোলে? প্ৰদূষণৰ প্ৰকাৰবিলাক কি কি? প্ৰদূষক মানে কি? প্ৰদূষণৰ কাৰকবিলাক কি? আৰু তাৰে এটা কাৰক মাটি প্ৰদূষণৰ বিষয়ে ইতিমধ্যে আমি আলোচনা কৰিলোঁ। আজি আলোচনা কৰিবলৈ ওলাইছোঁ আমি দুটা গুৰুত্বপূৰ্ণ, এইটো হৈছে বায়ু প্ৰদূষণ। বায়ু প্ৰদূষণৰ এটা ভাগ। গতিকে আজি মূল বিষয়বস্তু তেতিয়াহ'লে বায়ুমণ্ডলৰ গঠনৰ কথা পাম, ইয়াত বায়ু প্ৰদূষণৰ কথা পাম। গোটেই আমাৰ বিষয়বস্তুটো আমি কিতাপৰ সৈতে সংগতি ৰাখি আলোচনা কৰিব লাগিব। প্ৰথমতে আমাৰ আছে বায়ু প্ৰদূষণ। তাত বায়ুৰ যিটো ৰাসায়নিক গঠন এই বিষয় আছে। কি আছে আমি একবাৰ চাই লওঁ। পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় এটা আৱৰণ আছেনে নাই? পৃথিৱীৰ কথা ক'লে ভূপৃষ্ঠ হ'লে এটা আৱৰণ থাকে প্ৰায় 10,000 কিলোমিটাৰলৈ। এইটো গেছীয় আৱৰণ। আৰু এইটো গেছীয় পদাৰ্থৰে গঠিত গোটেই আৱৰণ। ইয়াতে কি কি গেছ থাকিব? নাইট্ৰজেন কিমান পৰিমাণ আছে? 78.8%। অক্সিজেন 20.94%। কাৰ্বন ডাই অক্সাইড গেছ পৰিমাণ এইটো আহি থাকে বেছিকে 0.035% আদি প্ৰধান। অৰ্থাৎ দেখা পালো যে এক নিৰ্দিষ্ট অনুপাততে পৃথিৱীৰ যিটো বায়ুমণ্ডলটো ৰাসায়নিকভাৱে গঠিত হৈছে। আৰু এই অনুপাতটো যেতিয়া ভাৰসাম্য থাকে তেতিয়া বায়ুত কোনো প্ৰদূষণ বুলি কথাটো নাহে। কিন্তু ইয়াতে যেতিয়া ভাৰসাম্যৰ অভাৱ হ'ব তেতিয়াই বায়ু প্ৰদূষণ হয়। গতিকে আমাৰ বায়ুমণ্ডল তেতিয়াহ'লে কি হ'ল? আটাইতকৈ জীৱনৰ অতি গুৰুত্বপূৰ্ণ মূল ভেটি। ইয়াত কি কি গেছ থাকে? নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য যিবিলাক সৰু সৰু গেছৰ পৰিমাণ একেবাৰে কম, হিলিয়াম, আৰ্গন এইবিলাক থাকে। আৰু ইয়াৰ অনুপাতবিলাক নিৰ্দিষ্টকৈ দিয়া আছে। বেছিকৈ দৰকাৰ হয় আমাৰ কাৰ্বন ডাই অক্সাইড গেছটো, কাৰণ কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি উদ্ভিদে খাদ্য প্ৰস্তুত কৰে নে নকৰে? আকৌ প্ৰাণীৰ কাৰণে অক্সিজেন এৰি দিয়ে। গতিকে এই চিষ্টেমটোক কয় ফটোচিনথেচিছ। পত্ৰহৰিত কথা আছে বিজ্ঞানত, কেনেকৈ খাদ্য প্ৰস্তুত কৰে। আৰু এই কৈছে যে এই অনুপাতবিলাক যেনেকৈ দিছে সেই অনুপাতে থাকিব লাগিব গেছৰ। যদি তাত কম গেছ হয় প্ৰদূষণ হ'ব। কেনেকে বায়ুমণ্ডলৰ ভাৰসাম্য বিনষ্ট হয় আমি এতিয়া আলোচনা কৰিম। অৰ্থাৎ প্ৰদূষণনো কেনেকে হয়। যদি কিবা কাৰণত এই ভাৰসাম্য বিনষ্ট হয় তেনেহ'লে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হয়। এই গেছৰ অনুপাতবিলাক কিবা কাৰণত মানুহে সৃষ্টি কৰা কাৰণো হ'ব পাৰে, প্ৰাকৃতিক কাৰণো হ'ব পাৰে। যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া সমস্যাৰ সৃষ্টি হ'ব। যেনে উদাহৰণ, বিষাক্ত গেছ বৃদ্ধি পাব, মানৱৰ স্বাস্থ্য, পৰিৱেশ আৰু প্ৰাণী জগতত সমস্যাৰ সৃষ্টি হ'ব আৰু প্ৰাণীবিলাক বিপদত পৰিব। এতিয়া আমি চাওঁ, আমি যে কৈ আছো বায়ু প্ৰদূষণ মানে কি, এইটো অৰ্থটো আমাৰ লিখিবলৈ আহিব, মিনিংটো। বায়ু প্ৰদূষণ মানে আমি ক'লোৱেই প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰণত, প্ৰকৃতিৰ বিভিন্ন কাৰণ আছে বা মানুহে সৃষ্টি কৰা কাৰণত বায়ুমণ্ডলত কেতিয়াবা এইবিলাক কঠিন, তৰল বা গেছীয় পদাৰ্থৰ সংযোজন যেতিয়া ঘটিব তেতিয়া বায়ুৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। আৰু এনে পৰিৱৰ্তনক জীৱ জড় পদাৰ্থৰ ক্ষতি কৰিলে বায়ু প্ৰদূষণ বুলি কোৱা হয়। গতিকে কিমান ধুনীয়াকৈ ব্যাখ্যাটো দিয়া আছে। আমি লিখোঁতে এই ভূগোলৰ ভাষাত লিখিব লাগিব। আমি এনেই বায়ু প্ৰদূষণ মানে কি, এই জুই ধৰিলে, ধোঁৱা ওলালে, প্লাষ্টিক পুৰিলে, কিবা কিবি কৈ
এনে সাধাৰণভাৱে লিখিলে নহ'ব, ইমান সুন্দৰকৈ এটা ব্যাখ্যা দিছে। সেই ধৰণে লিখিবলৈ চেষ্টা কৰিব লাগিব আৰু পঢ়াটো সেই ধৰণে পঢ়িব লাগিব। সেইকাৰণে আমি ইয়াত স্লাইড ব্যৱহাৰ কৰিছোঁ বা স্মাৰ্ট বৰ্ড ইউজ কৰিছোঁ, যাতে বস্তুখিনি ক্লিয়াৰ হয়। আকৌ এবাৰ কৈ দিছোঁ, প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰণত বায়ুমণ্ডলত এইবিলাক কঠিন, তৰল বা গেছীয় পদাৰ্থ কেতিয়াবা সংযোজন ঘটিব পাৰে। সংযোজন ঘটাৰ লগে লগে কি হ'ব, বায়ুৰ স্বাভাৱিক অৱস্থাটো বিঘ্নিত হৈ যাব, পৰিৱৰ্তন ঘটিব। পৰিৱৰ্তন হ'লে জীৱৰ উপকাৰ হ'ব পাৰে, জলৰ উপকাৰ হ'ব বা ক্ষতি হ'ব। আৰু এই যিটো প্ৰক্ৰিয়া, এইটো হ'ল বায়ু প্ৰদূষণ। উদাহৰণ সহ আমি ঢেৰ আলোচনা কৰিব পাৰোঁ। আমি যে কৈ আছো বায়ুত এইবিলাক বিশুদ্ধ, বায়ুখিনিত অশুদ্ধ পদাৰ্থ মিহিত হয়, যোগ হয়, কঠিন পদাৰ্থ। কোনবিলাক কঠিন পদাৰ্থ? মানে ধূলি, ধোঁৱা, এইবিলাক কঠিন পদাৰ্থ। তৰল পদাৰ্থৰ কথা কৈ আছো। কিছুমান সৰু সৰু সূক্ষ্ম কণা আছে, অণুজীৱ আছে, এইবিলাক আমি দেখাই নাপাওঁ। তেল বা ৰাসায়নিক পদাৰ্থ, এইবিলাক যোগ হ'ব। গেছীয় পদাৰ্থ, কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, ছডিয়াম, নাইট্ৰজেন অক্সাইড, এইবিলাক আমি কৈ আছো। ক'ৰ পৰা এইবিলাক আহে? দুটা, প্ৰাকৃতিক আৰু মানৱ সৃষ্ট। বায়ু প্ৰদূষণটো দুটা কাৰণত হ'ব, প্ৰাকৃতিকভাৱে হ'ব পাৰে, নেচাৰেল, আৰু মানুহে সৃষ্টি কৰা হ'ব পাৰে। প্ৰাকৃতিক কাৰণবিলাক কি কি? আমাৰ এতিয়া কিতাপত দিছে বায়ু প্ৰদূষণ হোৱাৰ প্ৰাকৃতিক কাৰণবিলাক কি কি। আমি আলোচনা কৰা কথাবিলাক অলপ ভালকে শুনিব লাগিব, নিজে আকৌ এবাৰ ৰিপিট কৰিব লাগিব কিতাপৰ লগত মিলাই, ঘৰতে হওক, আজৰি সময়ত। ইয়াত স্পষ্টকৈ বস্তুবিলাক ছেটিং কৰা হৈছে, ভাগ ভাগকৈ দিয়া হৈছে, প্ৰতিটো পইণ্টৰ ইয়াত ভেলু আছে, মাৰ্কছ কেৰি কৰিব। ইয়াত প্ৰাকৃতিক কাৰণ, এইটো এক্সট্ৰাকৈ আহিব পাৰে যে বায়ু প্ৰদূষণৰ প্ৰাকৃতিক কাৰণ কি। প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয়গিৰিৰ উদগিৰণেই হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ। প্ৰাকৃতিকভাৱে বিভিন্ন অঞ্চল আছে, য'ত আগ্নেয়গিৰি উদগিৰণ হৈ থাকে। আগ্নেয়গিৰি উদগিৰণ হ'লে কি হ'ব, তাৰ পৰা কি ওলাব? ধূলি, বালি, লাভা, গেছীয় পদাৰ্থ ওলাই, সেইবিলাক বায়ুত মিহলি হৈ যাব আৰু সেই বায়ুখিনি প্ৰদূষিত কৰিব। গতিকে ব্যাখ্যাটো একেবাৰে সহজ। য'ত আগ্নেয়গিৰি উদগিৰণ হয়, তাত কি কি ওলায়? বেছিকে ছালফাৰ ডাই অক্সাইড, SO2, ধূলি, গৰম বালি বা যিটো আমি লাভা বুলি কওঁ, এইবিলাকে বায়ুখিনি নষ্ট কৰে। এটা উদাহৰণ ইয়াত দিছে, ইয়াতে পিকচাৰ এটা আছে, উদাহৰণটো আহে পৰীক্ষাত। 1991 চনত ফিলিপাইনছত মাউণ্ট পিনাটো উদগিৰণ হৈছিলে। এইটো আহিব MCQত, যে চনটো আহে, প্ৰাকৃতিকভাৱে উদগিৰণ হোৱা এটা আগ্নেয়গিৰি যি বায়ু প্ৰদূষণত অৰিহণা যোগাইছিলে। কিমান বৃদ্ধি কৰিলে? 15-20 মিলিয়ন টন ছালফাৰ ডাই অক্সাইড বৃদ্ধি কৰিলে বায়ু। তাৰ ফলত বায়ু প্ৰদূষণ হৈছিলে। ঠিক তেনেকৈ কেতিয়াবা আকৌ বতাহেও দূষিত পদাৰ্থ বিশ্বজুৰি ছটিয়াই দিব পাৰে। এই ৰুমটোতে আছিলোঁ, আমি যদি কিবা এটা বিষাক্ত পদাৰ্থ এইডোখৰত মিলিছোঁ, এই পদাৰ্থটো তালৈ যাবলৈ বেছি সময় নালাগিব, কাৰণ ফেন চলি আছে। ফেন চলিলে কি হ'ব? লগালগ স্প্ৰেড হৈ যাব বায়ুৱে। গতিকে এই বায়ুৱে নিজেও তাৰ বায়ু প্ৰদূষণত অৰিহণা যোগাব পাৰে। কি আহিলে? মানৱ সৃষ্ট কাৰণ, মানুহে কি কৰিছে যিৰ ফলত বায়ু প্ৰদূষণ হৈ আছে। এইটোতো আৰু চকুত পৰাই সদায় দেখি আছো, মানুহে কি দৈনন্দিন জীৱনত কাম কাজ কৰি আছে, যাৰ ফলত বায়ু প্ৰদূষণ হৈছে। নতুনত্ব একো নাই, খালি ইয়াত ধুনীয়াকৈ সজাই পৰাই দিছে। শিল্প উদ্যোগ নাম্বাৰ 1, নগৰীকৰণ, যান বাহনৰ
বাঢ়ি যোৱা ব্যৱহাৰ, ইন্ধন ব্যৱহাৰ, বন ধ্বংস কাৰ্য, এইবিলাকে হ'ল আটাইতকৈ বেছি মূল মানৱজনিত কাৰক যিবিলাকে বায়ু প্ৰদূষণত অৰিহণা যোগাই আছে। আমি নেক্সট পইণ্টত আকৌ ৰিভিজন হ'ব, সেইকাৰণে কৈছোঁ যে শিল্প উদ্যোগৰ কথা কৈছোঁ। বিজ্ঞান প্ৰযুক্তিৰ উন্নতি হৈছে, নতুন নতুন শিল্প উদ্যোগ স্থাপন হৈছে, ঠিকে আছে এইডোখৰলৈকে। কিন্তু এই শিল্প উদ্যোগ স্থাপন হোৱাৰ লগে লগে তাৰ পৰা কি ওলাইছে? বিভিন্ন কল কাৰখানাৰ ধোঁৱা, ৰাসায়নিক গেছ ওলাইছে, এইবিলাক বায়ুত যোগ হৈছে আৰু বায়ু প্ৰদূষণ হৈছে। আকৌ যান বাহনৰ কথা কৈছে, গাড়ী আমি ভিন্ন ভিন্ন লৈছোঁ, কোনোবাই ডাঙৰ গাড়ী লৈছে, কোনোবাই সৰু গাড়ী লৈছে, কোনোবাই মটৰ চাইকেল লৈছে, কিন্তু তাৰ পৰাও যে প্ৰদূষণ হয়, কাৰণ তাত ব্যৱহাৰ হোৱা পেট্ৰল, ডিজেল, এইবিলাক জীৱাশ্ম ইন্ধন, তাৰ পৰা কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, এইবিলাক গেছ নিৰ্গত হৈছে আৰু বায়ু প্ৰদূষণ হৈছে। আৰু নগৰীকৰণ, আমাৰ ডাঙৰ ডাঙৰ নগৰবিলাক গঢ় লৈ উঠিছে, নগৰবিলাক গঢ় লৈ উঠোঁতে কি হৈছে? মানুহৰ বসতি বৃদ্ধি পাইছে, তাত ডাঙৰ ডাঙৰ নিৰ্মাণ হৈছে, ডাঙৰ ডাঙৰ প্ৰজেক্ট চলিছে, দলং নিৰ্মাণ হওক, ৰাস্তা নিৰ্মাণেই হওক, ৰেলপথ নিৰ্মাণেই হওক, ডাঙৰ ডাঙৰ কাৰখানাৰ নিৰ্মাণেই হওক, তাত পৰা বৰ্জিত কিছুমান পদাৰ্থ নিৰ্গত হৈছে, এইবিলাক বায়ুত মিশ্ৰণ হৈ গৈছে আৰু বায়ু প্ৰদূষণ কৰিছে। আকৌ বন ধ্বংস কাৰ্য, বননি ধ্বংস কাৰ্য, ডাঙৰ ডাঙৰ পাহাৰ, জলাশয় এইবিলাক মানুহে কাটি তাত এতিয়া নতুনকৈ আকৌ নগৰীকৰণ আৰম্ভ কৰিছে। আৰু বন ধ্বংস, মুকলি কৰিছে পাহাৰবিলাক, বননিবিলাক বসতিৰ কাৰণে। তাৰ ফলত কি হৈছে? অক্সিজেন উৎপাদন কমি গৈছে, কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাইছে, আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যেতিয়া বিসংগতিয়ে দেখা দিছে, বায়ু প্ৰদূষণ আছে। আকৌ অক্সিজেনটো কমি গৈছে, গতিকে যিটো আগতে আছিলে অনুপাতটো সেইটো কমিছে, আকৌ কাৰ্বন ডাই অক্সাইড বাঢ়িছে, তাৰমানে সেইটোৱেই বায়ু প্ৰদূষণত অৰিহণা যোগাইছে। গতিকে এই জীৱাশ্ম ইন্ধনৰ প্ৰভাৱটো আমি ইয়াত বেছি গুৰুত্ব দিব লাগিব, যে যান বাহনেই হওক, কল কাৰখানাই হওক, উদ্যোগীকৰণেই হওক, নগৰীকৰণত জীৱাশ্ম ইন্ধন ব্যৱহাৰ হোৱাৰ লগে লগে এইবিলাক গেছ, কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, হাইড্ৰ'কাৰ্বন, ছালফাৰ ডাই অক্সাইড আদি বায়ুমণ্ডলত যুক্ত হৈছে, আৰু ই বায়ু প্ৰদূষণত অৰিহণা যোগাইছে বহু পৰিমাণে। এইবোৰ গেছ বিষাক্ত আৰু মানুহৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। এইবিলাক গেছ যদি আমি এনি টাইম লৈ থাকোঁ, কি হ'ব? আমাৰ শ্বাস প্ৰশ্বাসত সমস্যা আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক হৈছেনে নাই? প্ৰতিদিনাই মানুহৰ ভিন্ন প্ৰকৃতিৰ বেমাৰ আহিছে। মাজতে যিটো কৰোণা আহিছিল, সেই তেনেকুৱা সমস্যা এটা বিষাক্ত এটা নতুন বেমাৰ সৃষ্টি কৰিলে, সেইটো কেনেকে বিয়পি গ'ল, মানুহক কেনেকে স্বাস্থ্য হানি কৰিলে, সেই কথাটো আমি পালোঁ। 35, গতিকে শ্বাস প্ৰশ্বাসজনিত সমস্যা, উশাহ নিশাহ লোৱা, হাঁপানি, কেঞ্চাৰ বেমাৰ নিচিনা বেমাৰ সৃষ্টি হৈছে এইবিলাক বায়ু প্ৰদূষিত হোৱাৰ ফলত। কাৰণ এইবিলাকৰ লগতেই মানুহে সহ অৱস্থান কৰি জীয়াই আছে, ফলত বায়ু প্ৰদূষণে ভয়াৱহ পৰিণাম সৃষ্টি কৰিছে। আৰু এটা আছে, এইটো বায়ু প্ৰদূষণৰ ভয়াৱহ পৰিণাম হৈছে এচিড বৰষুণ। এইটো আহিব দেই, এচিড বৰষুণ কি, কেনেকে সৃষ্টি হয় এচিড বৰষুণ। এইবাৰ আহিছিল এটা উদাহৰণ সহ পৰীক্ষা। মূল কথাটো, বায়ুমণ্ডলত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইড যেতিয়া জমা হ'ব, তেতিয়া এচিড বৰষুণ সৃষ্টি হয়। এইটো কথা মনত ৰাখিব। এই গেছ দুটা অত্যাধিক হ'লে যেতিয়া বৰষুণ দিব, বৰষুণত মিক্স হৈ তললৈ নামি আহিব, এইটো এচিড বৰষুণ। আৰু সেই এচিড বৰষুণটো অতি মাৰাত্মক, সি জীৱ জন্তু, গছ গছনি সকলোৰে কাৰণে অপকাৰী। এচিড, এই গেছ দুটা আহিব যে এচিড বৰষুণত কি কি গেছ থাকে? SO2 ছালফাৰ ডাই অক্সাইড, NO2 নাইট্ৰাছ অক্সাইড, এইটো এটা থাকে, এইটো MCQত আহিব। আৰু বৰষুণৰ পানীতে যেতিয়া এই গেছবোৰ মিহলি হৈ আহিব, ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড, এই দুটা
বিক্ৰিয়া হ'ব। তহঁতৰ জাৰণ বিজাৰণ এইবিলাক বিজ্ঞানত আছে সমীকৰণ, কিন্তু তাক কেনেকে বিক্ৰিয়া কৰে। আৰু ইয়াত এতিয়া বৰষুণৰ পানীত এই গেছবোৰ মিহলি হৈ ছালফিউৰিক এচিড হ'ব, নাইট্ৰিক এচিড হ'ব, আৰু বৰষুণটো এচিড হৈ যাব। গতিকে সেইটো চুলেই আমাক অপকাৰ কৰিব। আমাৰ ছালৰ বেমাৰ হ'ব, চুলিৰ বেমাৰ হ'ব, ভিন্ন ৰকমৰ বেমাৰ হ'ব। আৰু ইয়াত এটা উদাহৰণ দিছে, এই এচিড বৰষুণ ক'ত বেছিকে প্ৰবল, এইটো উদাহৰণ আহিব পশ্চিম ইউৰোপ, আমেৰিকা, কানাডা। এই সমস্যাৰ তীব্ৰতা পৰিলক্ষিত হৈছে। এইকেইটা উদাহৰণ আহি থাকে যে এচিড বৰষুণৰ প্ৰভাৱ কোনকেইখন স্থানত অত্যাধিক দেখিবলৈ পোৱা গৈছে। এতিয়া আমি ক'ব লাগিব পশ্চিম ইউৰোপ, আমেৰিকা, কানাডা ইত্যাদি কথা। এচিড বৰষুণ হলে কি হ'ব? মাটিৰ উৰ্বৰতা হ্ৰাস হ'ব, পানী প্ৰদূষণ হ'ব, গছ গছনি ধ্বংস হ'ব, ভৱন ক্ষয় হ'ব। এচিড বৰষুণ যদি বেছিকে পৰি থাকে য'তেই পৰিব ক্ষয় হৈ যাব। এচিড বৰষুণৰ প্ৰভাৱ মাটিৰ উৰ্বৰতা হ্ৰাস, পানী প্ৰদূষণ, গছ গছনি ধ্বংস, ভৱন ক্ষয়। এইবিলাক কথা আমি ইয়াত পাইছো। গতিকে আজি আলোচনা কৰা আমাৰ বায়ু প্ৰদূষণৰ মূল দিশবিলাক এইকেইটাই আছিলে। গতিকে আমি ইয়াৰ ওপৰত ভালকৈ যেতিয়া নিজাকৈ পঢ়িম তেতিয়া আৰু স্পষ্ট হ'ব, আৰু ইয়াৰ ওপৰত বহুত প্ৰশ্ন ওলাব। আমি জাষ্ট বস্তুখিনিয়ে চাইছো। এইটো ছেভ কৰি থৈছে নহ'লে হেড হয়।